হাই গাইজ, আজি গৈ আছোঁ মই ডিমাপুৰ। তো ডিমাপুৰ গৈ আছোঁ আৰু আপোনালোকক মই বিচাৰিছোঁ ডিমাপুৰৰ বিষয়ে অলপ দেখুৱাম। আজি এতিয়া মই ৰাস্তাত আছোঁ বৰ্তমান। তো ৰাস্তাত আছোঁ যেতিয়া ৰাস্তাৰ বিষয়ে অলপমান দেখুৱাম। তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাওক। এইখন হ'ল ৰাস্তা। তো ৰাস্তা এইখন চাওক। এইখন ৰাস্তা যিটো ৰাস্তা দেখিছে এইটো ডিমাপুৰ যোৱা ৰাস্তা হয় কোহিমাৰ পৰা। এইটো জেগাটোৰ নামটো হ'ল ঝৰ্ণাপানী। এতিয়া পাইছোঁহি আমি, এতিয়া এইটো টুল গেট পামহি। তো এইটো হৈ গ'ল আপোনাৰ এখন যিজন দেখিছে পাহাৰ, এখন পাহাৰৰ পাগলা পাহাৰ। নাম যেনেকৈ পাগলা পাহাৰ, কামবোৰ তেনেকৈ পাগলা পাহাৰ। যেতিয়া তেতিয়া শ্লাইড আহি যায়, কোনো ক'ব নোৱাৰে কেতিয়া হয়। যোৱাবাৰ একবাৰ কি হৈছে, ওপৰৰ পৰা শ্লাইডিং আহি পিনি পাতৰ গিৰি, এটা ডাম্পাৰৰ ওপৰত পাতৰ গিৰি ওপৰতে একদম ড্ৰাইভাৰ কেবিনৰ ওপৰত গিৰি স্পট ডেড হৈছে। তো এনেকৈ এখন পাহাৰত যেতিয়া আহিব মানে কোহিমালৈকে অলপ ধ্যান দি আহিব। পাহাৰটো অলপ বেয়া আছে, ডেঞ্জাৰ আছে। তো আপোনালোকে যাতে অলপমান ধ্যান দিবি দেই, যেতিয়া মানে কোহিমা আহে বৰষুণৰ সময়ত যাতে, বাকী সময়তটো একো অসুবিধা নহয়। তো গৈ থাকোঁ, এইখনে ডিমাপুৰ আৰম্ভ হৈছেহি। তো ডিমাপুৰ গৈ আছোঁ যেতিয়া চাওক, এইখন পাহাৰটো এইখনেই পাহাৰ চাওক। এইটো পাহাৰৰ বিষয়ে অলপ মই বহুত দিনৰ পৰা ক'ম বুলি ভাবি আছিলোঁ, কাৰণ এইটো পাহাৰটো অলপ ডেঞ্জাৰ আছে, চাই চিতি আহিবি। আৰু এতিয়া আমি ডিমাপুৰ টাউন পাইছোঁহি। এইখন টাউনৰ পৰা আৰম্ভ হৈ গ'ল, এইখন টাউন হয়। এতিয়া চাওক কেনেকুৱা আছে। প্ৰত্যেক দোকান বন্ধ হৈ আছে, কাৰণ ৰাতিপুৱা সময় আছিলে। তো চব আপোনাৰ ৰাস্তাটো চাওক, যেনেকুৱা ষ্ট্ৰীট লাইট দেখিছে। ষ্ট্ৰীট লাইটবিলাক হ'ল এইটো ৰাতি হ'ল কাৰণে। তো ৰাতি যেতিয়া কিবা হয়, তেতিয়া পুৰা বঢ়িয়াকৈ জ্বলি একদম দিন চকমকাই থাকে। দিন ৰাতি মানে গমেই নাপায়গৈ। তো আৰু আগলৈ গৈ থাকোঁ। ডিমাপুৰখন ডাঙৰ আছে, এটা ভিডিঅ'তে শেষ কৰিব নোৱাৰিম, গতিকে আৰু বেলেগ এখন ভিডিঅ'টো আপোনালোকক চব দেখুৱাম। যিমান পাৰে দেখুৱাব চেষ্টা কৰিম, কাৰণ ডিমাপুৰখন সৰু নহয়, বহুত ডাঙৰ হয় আপোনাৰ মাৰ্কেটবিলাক। এইটো হ'ল ৱেলকাম টু ডিমাপুৰ। ৰেলৱে ষ্টেচনত পাইছোঁহি। তো ৰেলৱে ষ্টেচনত আপোনালোকক লৈ যাম এতিয়া অলপ ভিতৰত। প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ মই, এইখন টেক্সি পাৰ্কিং হয়। টেক্সি পাৰ্কিং কৰিলে আপুনি ডিমাপুৰলৈ আহিলে, তেতিয়া আপুনি ক'ৰবাত যাব আছে, যেনে ধৰি লোৱা আপোনাৰ কোহিমা যাব আছে বা ক'ৰবাত আৰু বেলেগ জেগাত যাব আছে, তেতিয়াহ'লে টেক্সিৰ পৰা আপুনি ৰিজাৰ্ভ কৰিব পাৰিব। এইখনে ডিমাপুৰ ৰেলৱে ষ্টেচনত টেক্সি পাৰ্কিং হয়। তেতিয়াহ'লে আগলৈ গৈ থাকোঁ, চাওক। এখন টেক্সি হৈ গ'ল আৰু ভিতৰলৈ সোমাম এতিয়া। গৈ আছোঁ ভিতৰলৈকে, বলক। আজিতো বহুতো দেখুৱাম, মই অকল এইখনে দেখুৱাম, ৰেলৱে ষ্টেচনখন দেখুৱাম আজি। অহাবাৰ আৰু বেলেগ এটা ভিডিঅ'ত দেখুৱাম। এইখন হ'ল প্লেটফৰ্ম হৈ গ'ল, প্ৰথম প্লেটফৰ্ম হ'ল 1 নম্বৰ প্লেটফৰ্ম। আৰু সেইখনে চিৰি হৈ গ'ল, ৰেলৱে ট্ৰেক। আৰু ওপৰৰ পৰা আপোনালোকক মই চেষ্টা কৰিম দেখুৱাবলৈ। মই এতিয়া অভাৰব্ৰিজ গৈ আছোঁ। অভাৰব্ৰিজ পিনি আপোনালোকক অভাৰব্ৰিজৰ দেখুৱাম। এইখন অভাৰব্ৰিজৰ ওপৰত আহিলোঁ মই। আৰু চাওক, এই তেলত ৰেলৱে ট্ৰেকবিলাক আছে বঢ়িয়াকৈ। এইখনেই হ'ল এই ডিমাপুৰ ৰেলৱে ষ্টেচন। আৰু এই ছাইডত দেখিছোঁ নহয়, এই ছাইডখন হ'ল তাতে মানে বস্তু ট্ৰাক যিবিলাক মাল গাড়ী আহে, তেতিয়া এইটো লোডিং হয়। তেতিয়াহ'লে আজি বেছি দেৰি নকৰোঁ, আজি ভিডিঅ'টো ইমানে সমাপ্ত কৰোঁ। নমস্কাৰ।